Good morning, Jai Hind. Sabarmani bhikol eta bahute important update loi ahisu apnalokor majoloi jodihe apnaloke RPF Railway Protection Force Constable aru SI podbilakot jodi apply korisile tetiala apnalokor karone ahise eta bahute important notice aru ei notice tut ki ullekh ase video tu jete full information okare details bilak janabole bisaisu so video tu সম্পূৰ্ণৰূপে চাই থাকিব আৰু জদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কই লব আৰু ৰেলৱে প্ৰটেকচন ফোৰ্স কনস্টেবল বা এসএসসি কনস্টেবল বা আসাম পুলিচৰ বাবে যদি ভালকে তৈয়াৰী কৰিম বুলি ভাবিছে তেতিয়ালে আপোনালোকৰ কাৰণে আমি আমাৰ চেনেলৰ তৰফৰ পৰা এখন ই-বুক বনাইছো যিখন ই-বুকত অসমীয়া ল্যাঙ্গুৱেজৰ ৰিজনিং আৰু জিকে কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এই বুকখনত আপোনালোকে দেখিবলৈ পাব পাই 1000 প্লাস কোৱেশ্চন আপোনালোকে জিকে আৰু ৰিজনিং দেখিবলৈ পাব যদি এই বুকখন লব বিচাৰে কাৰণ এবা আৰপিএফ কনস্টেবলৰ exam অসমীয়া ল্যাঙ্গুৱেজত হ'ব যদি অসমীয়া ল্যাঙ্গুৱেজত exam দিব বিচাৰে তেতিয়ালে আপোনালোকে এই বুকখন বাই কৰিলক দামো বেছি নহয় পাই 70 रुपीस পেমেন্ট কাটি পিনে এই নম্বৰটোত আপোনালোকে WhatsAppত স্ক্ৰিনশ্বট মাৰি দিব লগালক আপোনালোকক 1 মিনিটৰ ভিতৰতে এই বুকখন WhatsApp যোগেদি আপোনালোকক পঠিয়াই দিয়া হ'ব যদি লব বিচাৰে লৈ লওক বেছি দামো নহয় এতিয়া আৰপিএফ কনস্টেবল আৰু এসআই পদবিলাকৰ কাৰণে যেটো ইম্পৰ্টেন্ট আপডেট আহিছে আপডেটটো আপোনালোকক জনাবলৈ বিচাৰিছো গভৰ্নমেন্ট অফ ইন্ডিয়া মিনিষ্ট্ৰি অফ ৰেলৱে ফালৰ পৰা এই নটিচটো আহিছে ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ডৰ Babe. Important notice attention for the application of CEN number RPF 01 2024 sub-inspector and constable 2024 যিখিনি পদ মুকলি কৰা হৈছে পদবিলাকৰ কাৰণে আহিছে ইতিমধ্যে এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হৈ সমাপ্ত হৈ গল আৰু গম পাইছে এটা উল্লেখ কৰিছে যে access for uploading passport size photography and signature ইয়াতে আপোনালোকৰ যোনসকল ক্যান্ডিডেটে ৰেলৱে প্ৰটেকচন ফোৰ্স কনস্টেবল বা এসআই পদবিলাকত এপ্লাই কৰিছিলে তেওঁলোকৰ এক্সেস কৰিবলৈ আহিছে যে এক্সেস ফৰ আপলোডিং পাসপোৰ্ট সাইজ ফটো আৰু সিগনেচাৰ আপোনালোকে ফটো আৰু সিগনেচাৰ আপোনালোকে এক্সেস কৰি আপলোড কৰিব পাৰিব 15/6/2024 লিংক এক্টিভেট কৰি দিয়া হ'ব 15 জুনৰ পৰা 17 জুন 2024 ৰ ভিতৰত আপোনালোকে যদি আৰপিএফ কনস্টেবল আৰু এসআই পদবিলাকত এপ্লাই কৰিছিল তেতিয়ালে আপোনালোকে ফটো আৰু সিগনেচাৰ আপলোড কৰিব পাৰিব 15 জুনৰ পৰা 17 জুন 2024 ৰ ভিতৰত আৰু এটো সকলো কাৰণে আহিছে কাৰণ আপোনালোকে গম পাইছে ইয়াতে আপোনালোকে যদি ফটো আৰু সিগনেচাৰ আপলোড নকৰে পিছত আপোনালোকৰ নিজৰ প্ৰবলেম হ'ব এপ্লিকেশন ফৰ্মখন ৰিজেক্টেড হৈ যাব যদি আপোনালোকে এপ্লাই কৰিছে তেতিয়ালে আপোনালোকে 15 জুন তাৰিখে ফটো আৰু সিগনেচাৰ আপোনালোকে ভালভাৱে আপলোড কৰিব সো এটো আছিল যি আপডেট আহিলে আপডেটৰ ভিডিওটো যদি আপোনালোকক জনালো আৰু এই পঢ়বিলাকৰ ফাৰ্স্ট টাইম আপোনালোকৰ ৰিটেন এক্সাম হ'ব ইতিমধ্যে আপোনালোকে গম পাইছে তাৰ কাৰণে ভালকে আপোনালোকে পঢ়ক সকলো বিলাকৰ কাৰণে ভালকে পঢ়িব লাগিব সো এটো আছিল যি আপডেট আহিলে আপডেটটো দিলো যদি ভিডিওটো ভাল পালে সকলো বন্ধু-বান্ধৱীৰ বিশেষ যাতে ভিডিওটো শেয়াৰ কৰক কাৰণ যোনসকল ক্যান্ডিডেটে আৰপিএফ কনস্টেবল আৰু এসআই পদবিলাকত এপ্লাই কৰিছিল তেওঁলোকে যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ